গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু ৰাতিপুৱাই উঠিয়ে গা পা ধুই কিটচেনত যাই ডাল ৰুটি বনালোঁ, লগতে আলমণ্ড কেইটামান ল'লোঁ আৰু গাখীৰ 1 কাপ ল'লোঁ। লৈ কেনে এইপিনে তাইক খুৱাই থৈছিলোঁ। খুৱাই থোৱাৰ পিছত তাই উঠাৰ পিছত আৰু তাইক মালিচ কৰাই দিলোঁ, ডাবৰ অইলটো দি মালিচ কৰি দিলোঁ। বতৰ আজি বহুত বেয়া, ঠাণ্ডা যিহেতু গা ধুৱাই নিদিওঁ, অলপমান গৰম পানী দি মুচাই দিম আৰু সেনেকৈ মুচাই কেঁচাই দি তাইক বোলো সৰিয়হৰ তেল, খাটি সৰিয়হৰ তেল পূৰা কিনি আনিছিলোঁ, সেই বোলো মালিচ কৰি দিওঁ। তাইক মালিচ কৰি মেলি তাইক গাখীৰ পানী খুৱাই তাই শুই থাকিলে। বোলো খোৱাৰ পিছত আৰু কিটচেনত গ'লোঁ। কিটচেনত বোলো এগ কাৰী বনাওঁ, লাগে পিঁয়াজ এটা ল'লোঁ আৰু জলকীয়া ল'লোঁ 5-6টামান, আৰু লগতে ল'লোঁ বিলাহী, আদা নহৰু আৰু জিৰা। বোলো এইখিনি দৌৰাদৌৰিকৈ পেষ্ট বনাই লওঁ। তাই উঠিলেতো একেবাৰে নোৱাৰি, বাকীখিনি বৌয়ে বনাব আৰু মই বোলো আজি এগ কাৰীখন ময়ে বনাওঁ। সেইকাৰণে এগকেইটা নিমখ হালধি দি ভালদৰে সানি ল'লোঁ। সানি লৈ এইপিনে কেৰাহী গৰম হৈ গৈছে, তেল দিলোঁ অলপমান, দি কণীকেইটা আগতে ৰঙাকৈ ভাজি লওঁ বোলো। ৰঙাকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত তাতে সেইখিনি তেলতে অকণমান পাঁচফোৰণ দিলোঁ, দি আৰু পেষ্টখিনি যে দিছিলোঁ সেইখিনি পেষ্ট দিলোঁ, নিমখ হালধি দি ভালদৰে লৰাই দিলোঁ আৰু মিক্সিত থকা মছলাখিনি দি অকণমান গৰম পানী দিছোঁ। গৰম পানী দি ভালদৰে পানীখিনি শুহিব দিলোঁ। দি কেনে ভালদৰে লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত অকণমান কণীকেইটা দিও মছলাখিনি বোলো ভাজি লওঁ, তেতিয়া আৰু সোৱাদ লাগিব খাই। এনেকৈ ভাজি মেলি দিয়াৰ পিছত অকণমান গৰম পানী দি দিলোঁ। অকণমান গৰম পানী দি কেনে ভালদৰে উতলিব দিলোঁ। লাষ্টত মই অকণমান গৰম মছলাও দি দিম। তাৰপিছত এইখিনি বনাই মেলি থাকোঁতে তাই উঠিছে, পিছত আৰু দেউতাক দি ভাত পানী খাই মেলি ল'লোঁ। আৰু তাইৰ লগত থাকিলে যে একেবাৰে কাম কৰিব নোৱাৰোঁ, আৰু তাই উঠাৰ পিছত যে বহুত আমনি কৰে, আৰু এনেকৈ টিভিটো দি অলপ দেৰি পুৰা টিভিটো পুৰা চাই আছে, গান দিছোঁ, গান পুৰা চাই ভাল পায়, আৰু এনেকৈ টিভিও চাই আছে আৰু মই তাইৰ লগত এনেকৈ ব্যস্ততা হৈ থাকিব লাগে। তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগে মোৰ চেনেলটো আজিলৈ যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব, আৰু যিমান পাৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে বাই বাই, লাভ ইউ অল। আৰু মাইনাই যে কি কথা পাতি থাকে নহয়।